অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। তো হেল্ল' নমস্কাৰ, কমলেক্সদম কোনোবাই লগতে কাৰ্ডুম বহুত ভাল খবৰ আহি গৈছে। যিহেতু অসম পুলিচৰ প্ৰায়খিনি ভেকেঞ্চি ৰিজাল্ট দিলেগৈ আৰু ইয়াতে বহুতখিনি কেণ্ডিডেটৰ ৰিজাল্ট ভাল হৈছে আৰু বহুতখিনি কেণ্ডিডেটৰ বেয়াও হৈছে। সেইটো কাৰণে তেওঁলোকে নতুন অসম পুলিচৰ ভেকেঞ্চিৰ কাৰণে বহুতেই অপেক্ষা কৰি আছে। লগতে বহুতখিনি নতুন কেণ্ডিডেট যোনে প্ৰথমবাৰ তেওঁলোকৰ বয়স হৈছে, তেওঁলোকে নতুনকৈ এপ্লাই কৰিম ভাবিছে। এনেকুৱা মোক বহুতেই কমেণ্ট কৰি থাকে যেন নতুনকৈ অসম পুলিচৰ ভেকেঞ্চি কেতিয়া আহিব। তো অলপ আগতে CM ছাৰ ফেচবুকত লাইভ আহিছিলে, প্ৰায় 8টা বজাত তেওঁ ফেচবুকত লাইভ আহিছিলে। তাতে তেওঁ অসম পুলিচৰ বিষয়ে লগতে বহুতখিনি ভেকেঞ্চিৰ বিষয়ে তেওঁ সকলোখিনি কৈছে। সকলোখিনি ভিডিঅ' লগাই দি আপোনালোকে সম্পূৰ্ণকৈ চাব। লগতে কিছুমান কেণ্ডিডেটে মোক প্ৰশ্ন কৰি আছে যেন যোনটো যিমানখিনি অসম পুলিচৰ এপইণ্টমেণ্ট সেইবিলাক কেতিয়া দিয়া হ'ব। বৰ্তমানলৈকে ডেটটো মই গম পোৱা নাই। যেতিয়া আপোনালোকক ডেটটো মই গম পাম তেতিয়া আপোনালোকক নিশ্চয় জনাই দিম। তো এতিয়া আপোনালোকে চাই ল'ব যেন অসম পুলিচৰ লগতে বেলেগ বেলেগ ভেকেঞ্চিৰ বিষয়ে মানে মুখ্যমন্ত্ৰীয়ে কি কৈছে সকলোখিনি আপোনালোকে লগাই দিছোঁ। অফুৰন্ত আশীৰ্বাদত আমি আৰু এটা মহান কাম সম্পাদন কৰিবলৈ সক্ষম হ'লো। মোৰ লক্ষ্য ইয়াৰ পৰা আমি থমকি ৰ'ব নালাগিব। অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছো। বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছো যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলো সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব, যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ।